ডিব্ৰুগড় এখন সংবাদ মেলিছিল লুৰিণজ্যোতি গগৈয়ে জনজাতিকৰণক ললিপপ বুলি কৈছে নিৰ্বাচন। তেওঁলোকে চবকে ললিপপ বুলি কৈছিল। এই যেতিয়া 10,000 টকা এনাউন্স কৰিছিল তেতিয়াওতো তেওঁলোকে ললিপপ বুলিয়ে কৈছিলে। অৰুণোদয় দিওঁতেও ললিপপ বুলিয়ে কৈছিলে। নিযুত মইনা আহোঁতেও ললিপপ বুলি কৈছিলে। কিন্তু মানুহেতো লাভ পাই আছে। এতিয়া বাগানৰ মাটিও তেওঁলোকে ললিপপ বুলিয়ে ক'ব, দুদিন পিছত কাগজে ঘৰ আহি পাই যাব। কোকৰাঝাৰ যি ঘটনা হ'ল ছাৰ, কোনোবা চিঠিখনি জড়িত আছে নেকি? এটা আপোনালোকে চিধা কথাত ধৰক, প্ৰতিবেদন দাখিল হৈছে 7টাত, আন্দোলন হৈছে 3টাত। তাৰ মানে প্ৰতিবেদনখন নপঢ়াকৈ আন্দোলন হৈছিলে, আৰু পঢ়িলে তাত কোনেও বেয়া পাবলগীয়া একো নাই। সকলোৰে কাৰণে আমি যাতে সকলো জাতি উপজাতি আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি সুন্দৰ প্ৰতিবেদন এখন দিছোঁ। সকলোৱে পঢ়িলে গম পাব যে ইয়াত কাকো অন্যায় কৰা হোৱা নাই, সকলোকে ন্যায় কৰা হৈছে।